কল বেংক এক্সপেৰিয়েন্ট হয় তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ কোনোবাই যদি বেংক এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে বহুতৰ মনত এইটো প্ৰশ্ন আহে যে আমি অফলাইন কোচিং কৰা ভাল নে অনলাইন কোচিং কৰা ভাল তো মোৰ মতে মইতো এটাও কোচিং লোৱা নাছিলোঁ কিন্তু মই অনলাইনৰ জৰিয়তে পঢ়িছিলোঁ ইউটিউবৰ বহুত কেইজন টিচাৰৰ পৰা আৰু মই এটা কথা কৈ থওঁ মই বহুত কলিগছ আছে আমাৰ অফিসত বা ইনফেক্ট মই যেতিয়া পিএনবিত আছিলোঁ তাৰ পিছতো যিমান বেংকাৰ্ছ লগ পাইছোঁ লাইফত তাৰ 98% বা 99%ই নিজে অনলাইন পঢ়া অনলাইন বা কিবা কোৰ্স লৈছে হয়তো কিবা এপৰ কিন্তু অফলাইন কোচিং কৰা বহুত কম ল'ৰা ছোৱালী দেখিছোঁ ঠিক আছে আৰু মোৰ মতে অনলাইন কৰাই ভাল অফলাইনতকে বিকজ বহুত বেলেগ বেলেগ ফেক্টৰ আছে যেনেকৈ অফলাইনত ফাৰ্ষ্ট অফ অল পইচাটো বেছি যাব তুমি গৈ পেলাই কোচিং কৰি আছা তোমাৰ আহা যোৱা টাইমটো গৈ আছে আধা ঘণ্টা 1 ঘণ্টা কিমান যায় তাত গৈ পঢ়ি আছে তাৰ পিছত অবভিয়াসলি তোমাৰ অফলাইনত ফিজ বেছি হ'ব অনলাইনত যেটো কোৰ্স তুমি 1000 1500 2000 3000 ম্যাক্সিমাম 5000 ধৰিলো তাত গলে তুমি মাহতে 5000 দিব লাগিব ধৰা তেনেকুৱা হ'ব আহা যোৱা থাকা কোনবা যদি দূৰত আছে তাৰ পিজি খৰচ তো এই গুটেবিলাক বাদ দি অনলাইন কৰিলে মোৰ মতে ভাল কাৰণ অনলাইনৰ পৰাই সিলেকশন বেছি হয় ঠিক আছে আলটিমেটলি আমাৰ অসমতো যিমান কেটা অফলাইন কোচিং ইনষ্টিটিউট আছে বেংকিংৰ ঠিক আছে তো তাৰ পৰাও তুমি চাবা বহুত কম ল'ৰা ছোৱালীয়ে পায় ঠিক আছে বহুতে হেতু কাৰণে হয়তো বহুতে বেয়াও পাব পাৰে কিন্তু এটা কথা ঠিক অসমৰ যিকেটা অফলাইন কোচিং ইনষ্টিটিউট আছে বেংকিংৰ কাৰণে তাতে বহুত কম ল'ৰা ছোৱালীয়ে পায় আৰু তাৰ পৰা যিকেটাই পায় হেকেটাই লাষ্টত অনলাইনৰ পায় পঢ়ে মই নিজে কথা পাতি আহিছো তেনেকুৱা ল'ৰা ছোৱালীৰ লগত যিয়ে বেংকত জব পাইছে বলে সিহঁতে পোষ্টাৰ লগাই থৈ দিয়ে আমাৰ অসমৰ বেছিভাগ কি হয় কোচিংত জানানে প্ৰিলিমছৰ কাৰণে পঢ়াই দিয়ে মেইনছৰ কাৰণে নপঢ়ায় কাৰণ টিচাৰে হেনেকুৱা নজনে প্ৰিলিমছৰ কাৰণে পঢ়াব পাৰিব কিন্তু মেইনছৰ কাৰণে নোৱাৰে তো লাষ্টত প্ৰিলিমছৰ কাৰণে পঢ়াই আধাতে এৰি থৈ দিয়ে সেই ল'ৰাটোৱে বা ছোৱালীজনীয়ে গৈ মেইনছৰ কাৰণে ইউটিউবত চাই বা এপত চাই বেলেগ সেই কাৰণে কৈছো অফলাইনতকে অনলাইনত চোৱা মই একো কোৰ্স জয়েন কৰিবলৈ কাৰো প্ৰমোশন কৰা নাই যাৰ ভাল লাগে অনলাইনত তাৰ পৰাই চোৱা হয়তো ফ্ৰীটো চাব পাৰি ইউটিউবত চাই বহুতে পাই আছে মই নিজে ইউটিউবত চাই 3টা বেংক এক্সাম ক্ৰেক কৰিছো তুমিও পাৰিবা যদি তোমাৰ টান লাগিছে কিবা এপত জয়েন কৰি লোৱা ঠিক আছে আৰু এটা কথা অনলাইনত জয়েন কৰিলে কি ভাল জানানে আমি সবে মক টেষ্ট দিব লাগে ন মক টেষ্ট এই মক টেষ্ট কি হয় তুমি বেংক এক্সাম এটা তুমি পৰীক্ষাত গৈ পেলাই তোমাৰ হাউসত এখন পেপাৰ দি নিদিয়ে ঠিক আছে তোমাৰ ওচৰত কম্পিউটাৰৰ ওপৰত স্ক্ৰিন থাকিব আৰু যেতিয়ালৈকে তুমি ৰিয়েল এনভায়ৰনমেন্টটো বুজি নোপোৱা যেতিয়ালৈকে সেই ভয়টো গম নোপোৱা যে ওপৰত যেতিয়া টাইমটো পিছুৱাই গৈ থাকে ঠিক আছে কিমান ভয় সোমাই থাকে সময় গল জলদি কৰিব লাগে তুমি এখন ফিজিক্যাল পেপাৰ লৈ পেলাই যিমান প্ৰেক্টিস কৰা হেতু ভয় তুমি কেতিয়াও ফিল কৰিব না হেতু ভয় কেতিয়া ফিল কৰিব জানানে যেটা মক টেষ্ট দিবা মক টেষ্ট হে মক টেষ্ট কি হয় তোমাৰ ওচৰত স্ক্ৰিন এখন থাকিব কম্পিউটাৰ ল্যাপটপ তুমি বা মোবাইলতে দিয়া যতে দিয়া ওপৰত এক্সামৰ নিচিনা টাইমাৰ থাকিব ঠিক আছে আৰু তাৰ পৰা তুমি এই টাইমটো চাই তুমি সেই কোৱেশ্চনখিনি প্ৰেক্টিস কৰিলা একো বহিছই নছাগে হে মক টেষ্ট দিলে তোমাৰ প্ৰেক্টিস বাঢ়িব নতুন কোৱেশ্চন গম পাবা স্পিড বাঢ়িব আৰু আটাইতকৈ ডাঙৰ কথা যোনটো এক্সামৰলৈ থাকা ভয় সেই ভয়টো কমি যাব মই নিজে 100+ মক টেষ্ট দিছিলো যেতিয়া মই বেংক এক্সাম দিব গৈ আছিলো ইনফেক্ট তুমি যদি থিওৰি ধৰা মোটো মেথছ এবিলাক অলপ ষ্ট্ৰঙে আছিল তো থিওৰি যদি অলপ সলপ জানাই ডাইৰেক্টলি মক টেষ্ট দি দিও তুমি বেংক এক্সাম ক্ৰেক কৰি দিব পাৰিবা কাৰণ ইয়াত সব সলিউশনো দি দিয়ে ঠিক আছে সো মক টেষ্ট দিয়া যিমান পাৰি আৰু এইবিলাক বস্তু তুমি তো অফলাইনত নাপাবা সব বস্তুটো অনলাইনতে আছে হয় না অফলাইনত পেপাৰ হিচাপে মক টেষ্ট দিব হেখন দি তুমি কি গম পাবা যে তুমি কিমান লেভেলত গৈ আছা পৰীক্ষাটো পেপাৰ দি নিদিয়ে পৰীক্ষাটো টাইমাৰ থাকিব ওপৰত তো সেই কাৰণে অনলাইন মক টেষ্ট দিয়া ঠিক আছে আৰু এতিয়া কাৰ পৰা চাব পাৰি ইউটিউবত বা কোৰ পৰা চাব পাৰি অলৰেডি মই বহুত কেটা ভিডিঅত কোৱা আছে তোমালোকে সেই ভিডিঅ কেটাৰ পৰা আইডিয়া ল'ব পাৰা মই বহুত কেটা ভিডিঅ কোৱা আছে আৰু এবাৰ কৈ দিছো হল যেহেতু সবে খুদিব মই মানে কাৰ পৰা চাইছিলো ঠিক আছে মই অপচন কেটামান দি দিম তোমালোকে সেইখিনি ফলো কৰিলে হল ম্যাথছ ইংলিশ ৰিজনিং জুনে ফ্ৰীতে পঢ়িব বিচাৰে ঠিক আছে তোমাক যাৰ ভাল লাগে তাৰ পৰাই চাবা গুটে কেজনৰ নাচাবা খেলিমেল লাগি যাব মই ম্যাথছ পঢ়িছিলো অৰুণ সিং ৰাৱত ছাৰ বুলি ঠিক আছে আৰু এজনৰ পৰা মাজে মাজে চাইছিলো তেওঁৰ মানে এক্সপ্লেনেশন বিলাক ভাল লাগে কেৰিয়াৰ ডিফাইনাৰ মই ইংলিশ পঢ়িছিলো বিশাল পৰিহাৰ ছাৰৰ প্ৰেক্টিস কৰিছিলো আৰু মই গ্ৰামাৰ পঢ়িছিলো নিমিষা বানচাল মেমৰ পৰা মই প্ৰত্যেকটো ভিডিওতে কৈ থওঁ হলো বহুত নতুন নতুন ল'ৰা ছোৱালীয়ে কমেন্টত লিখি দিয়ে মানে সেই কাৰণে মই আকৌ এবাৰ দি দিছো
ৰিজনিং পঢ়িছিলোঁ পুনিত ছাৰৰ পৰা আৰু অংকুশ লাম্বাৰ পাজলবিলাক চাইছিলোঁ আৰু জিএ পঢ়িছিলোঁ মই অভিজিত মিশ্ৰা ছাৰৰ তেখেতে বহুত ভাল পঢ়ায় ডেইলি কাৰেণ্ট এফেয়াৰ্ছ তো তেওঁৰ পৰা চাব পাৰা ঠিক আছে এইখিনিতে কৈ থওঁ মেথছৰ আৰু দুজনমান ভাল ভাল টিচাৰ আছে কাৰণ চবেই বেয়া পায় তেওঁলোকৰ ভাল পোৱা টিচাৰজনৰ নামটো নক'লে থাকি যায় কি কৰিবা চৰি তো আৰু কিছুমান আছে আৰু ইয়াৰ উপৰি মই ইয়াত যে কৈছোঁ ইয়াৰ উপৰিও ভাল ভাল টিচাৰ আছে ঠিক আছে তোমালোকে যাৰ ভাল লাগে তেওঁৰে চাবা খালি আমাৰ অসমৰ কোনো নাই ঠিক আছে নাচাবা চ' এতিয়া আৰু এজন আছিলে তেওঁৰ নামটো ইএছ অফিচাৰ এপটোৰ যোনজন আছিলে মই নামটো পাহৰি গ'লোঁ ইএছ অফিচাৰ বুলি এটা এপ আছে তাতে এজন মেথছৰ টিচাৰ আছে তেখেতেও বহুত ভাল পঢ়ায় ঠিক আছে ইউটিউবতো আছে তেওঁ তো তাৰ পৰা তেওঁৰ পৰা চাব পাৰা তো এইখিনি তোমালোকে ফ'ল' কৰা আৰু কোনোবাই যদি বিচাৰে আমাৰ আণ্ডাৰত পঢ়িবলৈ আমাৰ নিজৰো এপত কোৰ্চ আছে মই কোৱা নাই যে লোৱা ঠিক আছে যদি ভাল লাগে কেতিয়াবা ল'ব পাৰা এটলিষ্ট তোমালোকক অকণমান ইনফৰমেশ্যন দিব পাৰিম অকণমান তোমালোকক আগবঢ়াই দিব পাৰিম থিয়ৰী মই এওঁলোকৰ লেভেলৰ নহয় এওঁলোকতকৈতো মই বহুত চাগে বেয়া পঢ়াওঁ বহুত তলত কাৰণ এওঁলোকেও ইমান বছৰ এক্সপিৰিয়েঞ্চ পঢ়াই আছে মই হ'লেও এটা জাষ্ট সৰুকৈ আৰম্ভ কৰিছোঁ অলপমান গাইডেঞ্চ দিবৰ কাৰণে কাৰোবাৰ যদি ভাল লাগে তোমালোকে আমাৰ তাতো জইন হ'ব পাৰা বাকী জইন নহ'লেও নাই মই আমাৰ এটা ফ্ৰী গ্ৰুপ আছে গাইডেঞ্চ গ্ৰুপ তাতো তোমালোকে ডাইৰেক্ট জইন হ'লে তাত পইচা দিব নালাগে মই তাতে ডেইলি আপডেটবিলাক দি থওঁ আৰু মক টেষ্ট আছে আমাৰ মক টেষ্ট যদি কাৰোবাক লাগে কমেণ্ট কৰিবা মক টেষ্টখিনি লৈ ল'ব পাৰিবা অন্তক দিনত IBPS ক্লাৰ্ক SBI ক্লাৰ্ক বা IRB এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আমাৰ কি কি কোৰ্চ উপলব্ধ আছে মই একবাৰ জনাই দিছোঁ ফাৰ্ষ্ট অফ অল এইটো প্ৰিলিমছ ক্ৰেছ কোৰ্চ হয় ইয়াতে কি পঢ়োৱা হ'ব ইয়াতে কোৱান্ট ইংলিছ ৰিজনিং তিনিটা ছাবজেক্টৰে বাবে আমাৰ কি হ'ব PYQ বিলাক সলভ কৰি দেখাম প্ৰত্যেক চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে গোটেইখিনি কৰি দেখুওৱা হ'ব প্লাছ তাৰ উপৰি ইয়াতে আমি কাৰেণ্ট এফেয়াৰ্ছো উপলব্ধ কৰাম ডেইলি কাৰেণ্ট এফেয়াৰ্ছ PDF তাৰ লগতে ডেইলি MCQ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ডেইলি তাত এড হৈ থাকিব 30 মিনিটছ এইখিনিত দিলেই হ'ল এই গোটেইখিনি এই প্ৰিলিমছ ক্ৰেছ কোৰ্চটোৰ ভিতৰত হ'ব ভিডিঅ' লেকচাৰ্ছ থাকিব উইকলি লাইভ ডাউট ছেশ্যনছ থাকিব আৰু এই গোটেই ক্ৰেছ কোৰ্চটো লৈ ল'লে তোমালোকে এক্সট্ৰাকৈ য'ত ত'ত মানে ভিডিঅ' কোৰ্চ বিচাৰি ফুৰাৰ দৰকাৰ নাই IBPS ক্লাৰ্ক SBI ক্লাৰ্ক IRB ক্লাৰ্ক বা IRB পিঅ'ৰ কাৰণে এইটো পাৰফেক্ট কোৰ্চ হ'ব ঠিক আছে তাৰপিছত ইয়াৰ উপৰি তোমালোকে এই যদি ক্ৰেছ কোৰ্চটো লোৱা তাতে মক টেষ্ট উপলব্ধ হ'ব মক টেষ্ট বান্ডল ঠিক আছে মক টেষ্ট বান্ডল আমি মক টেষ্ট দিব লাগে যিকোনো এক্সাম দিবলৈ যোৱাৰ আগতে আমি মক টেষ্ট দিব লাগে যেনেকৈ ওপৰত টাইমাৰ থাকিব তেনেকুৱা এই মক টেষ্টখিনি এনে এপত গৈ কিনিব বিচাৰিলে 2000 টকা হয় প্ৰথম কথা মই কৈ দিছোঁ এপত 2000 টকা দেখায় কিন্তু মই তোমালোকক এক্সামৰ কাৰণে গোটেইখিনি 399 ৰুপিজত দি দিম এই গোটেই মক টেষ্টখিনি যদি তোমালোকে এক্সট্ৰাকৈ লওঁ ইয়াত প্ৰায় 300 মান মক টেষ্ট আছে চেপ্টাৰ ৱাইজ টেক্সট আছে ছেকশ্যনেল টেক্সট আছে ফুল লেংথ টেক্সট আছে PYQ এভৰিথিং প্ৰত্যেক এক্সামৰ কাৰণে এই মক টেষ্টৰ বান্ডলখিনি লৈ ল'লে হ'ল বেলেগত মক টেষ্ট দি বিচাৰি ফুৰাৰ দৰকাৰ নাই এতিয়া কোনোবাই যদি ক্ৰেছ কোৰ্চটো লৈছা তেনেহ'লে মক টেষ্টটো তোমালোকে সেই ক্ৰেছ কোৰ্চতে উপলব্ধ হ'ব আমাৰ 599 ৰুপিজত গোটেই ক্ৰেছ কোৰ্চটো দিয়া হ'ব তাত এভৰিথিং থাকিব মেথছ এণ্ড ফিজিক্স এপত এই গোটেইখিনি উপলব্ধ আছে ইয়াৰ উপৰি তোমালোকে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ যদি এক্সট্ৰাকৈ ল'ব বিচাৰা ক্ৰেছ কোৰ্চতো থাকিবই এক্সট্ৰাকৈ যদি সেইটো ল'ব বিচাৰিছা জাষ্ট 149 ৰুপিজত ডেইলি ইয়াতে আপলোড হৈ গৈ থাকে এইটো লাইফ টাইম ঠিক আছে লাইফ টাইম ভেলিডিটি থাকিব তাৰপিছত যেতি তুমি ক্ৰেছ কোৰ্চটো লোৱা আৰু এটা বস্তু উপলব্ধ হ'ব সেইটো হ'ল আমাৰ ই-বুক ঠিক আছে আমাৰ কোৱান্টৰ ৰিজনিঙৰ ইংলিছৰ জেনেৰেল এৱাৰনেছ কম্পিউটাৰ গোটেইখিনিৰ কাৰণে মই ই-বুক বনোৱা আছে ঠিক আছে প্ৰায় 600 মান পেজ হয় এখন বুকৰ তো এই বুক এখন লৈ ল'লে ইয়াৰ পৰাই প্ৰেক্টিছ কৰিব পাৰিবা এনেই ই বুক এখন এক্সট্ৰাকৈ ল'লে এখনো 399 ৰুপিজ হয় এপতে উপলব্ধ আছে যদি ক্ৰেছ কোৰ্চটো লোৱা তাতে এইখিনি ফ্ৰীতে পাই যাবা এই ই বুকখিনিও তাতে পাই যাবা এই গোটেইখিনি ক্ৰেছ কোৰ্চতে পাই যাবা তো মোৰ মতেতো ক্ৰেছ কোৰ্চটো লোৱাই ভাল ঠিক আছে এটা বহুতে ক'ব আমাক প্ৰিণ্টেড বুক লাগে আমাক প্ৰিণ্টেড বুক লাগে এক্সামৰ কাৰণে তো এইখন হ'ল পাৰফেক্ট প্ৰিণ্টেড বুক মই নিজে বনাইছোঁ এই প্ৰিণ্টেড বুকখনত কি আছে 3000 প্লাছ PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ 3000 প্লাছ চেপ্টাৰ ৱাইজ দি আছে প্ৰত্যেক চেপ্টাৰৰ পৰাই ধুনীয়াকৈ এটা চেপ্টাৰৰ পৰা 50টা কুৱেশ্যনছ মেথছ ইংলিছ ৰিজনিং এভৰিথিং তোমালোকে বেলেগ ফিজিকেল কিতাপ য'ত ত'ত বিচাৰি ফুৰা দৰকাৰ নাই থিয়ৰী পঢ়া আৰু এখন ফিজিকেল কিতাপ হ'ব প্ৰিণ্টেড আকাৰে তোমাৰ ঘৰত যাব এইখন যদি কাৰোবাক লাগে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক এটা থাকিব তোমালোকে তাত ক্লিক কৰি পে' কৰি ল'ব পাৰিবা এইখনৰ প্ৰাইচটো ডিচাইড কৰা নাই এতিয়ালৈকে তোমালোকে গম পাই যাবা তাত ক্লিক কৰিলে আৰু এই গোটেইখিনি যদি লিংক লাগে কোনোবা ইনষ্টাগ্ৰামত চাই আছা জাষ্ট কমেণ্ট কৰিবা লিংক বুলি তোমালোকৰ মেছেজত অট'মেটিক গুচি যাব এই প্ৰিণ্টেড বুকখন তোমালোকক IBPS SBI IRB যিকোনো এক্সামৰ কাৰণে এইখন কুৱেশ্যন বেংক তোমালোকে ল'লেই হ'ল ঠিক আছে এইখন মই নিজে বনোৱা হয়